আজি আমি GIS ভিত্তিক সম্পত্তিৰ মানচিত্ৰকৰণ, ডিজিটেল আত্মমূল্যায়ন আৰু স্বচ্ছ হিচাপৰ জৰিয়তে পৌৰ নিগম নিকায়সমূহৰ ৰাজহ আমি 30% বিক্ৰী কৰিব পাৰিছোঁ। QR কোডৰ জৰিয়তে ধন আদায়, SMS এলাৰ্ট, আত্মসহায়ক গোটৰ জৰিয়তে কৰ সংগ্ৰহৰ ব্যৱস্থাই পৌৰ প্ৰশাসনত স্বচ্ছতা আনিছে। বিভাগীয় সঞ্চালকালয়তো এটা সম্পূৰ্ণ ডিজিটেল প্ৰশাসন ব্যৱস্থা স্থাপন কৰা হৈছে। ইউনিফাইড মিউনিচিপাল পোৰ্টেলৰ জৰিয়তে নাগৰিকক সেৱা আগবঢ়োৱাৰ বাবে চেষ্টা কৰা হৈছে। UPWOG ডাবল এন্ট্ৰি এক্ৰুৱেল একাউণ্টিং ছিষ্টেমৰ জৰিয়তে আমি বিত্তীয় স্বচ্ছতা আৰু জবাবদিহিতা আনিবলৈ আমি সক্ষম হৈছোঁ। ইয়াৰ লগে লগে আমি পৌৰ নিগম নিকায়সমূহত কাম কৰা কৰ্মচাৰীসকলক যাতে আমি এটা সুবিধা বা নিশ্চিত সাৰ্ভিস কণ্ডিশ্যন দিব পাৰোঁ, তাৰ বাবে কেইটামান দিন আগতে আমি 644 গৰাকী পৌৰ কৰ্মীৰ চাকৰিক আমি প্ৰাদেশিকৰণ কৰিছোঁ। আটাইবোৰ পৌৰ নিগম নিকায়তে এটা সংহত ব্যৱস্থা আনিবৰ বাবে ৰাজ্য চৰকাৰে কেইটামান দিন আগতে আমি গোটেই কেইটা পৌৰ নিগম নিকায়তে বহু ধৰণৰ আমি নিযুক্তি আৰম্ভ কৰিছিলোঁ। বিশেষকৈ এক্সিকিউটিভ অফিচাৰৰ বাবে আমি 96 গৰাকী কাৰ্যবাহী বিষয়া নিযুক্তি দিছিলোঁ। আগতে আমাৰ পৌৰ নিগম নিকায়সমূহত এক্সিকিউটিভ অফিচাৰ স্থায়ী নাছিলে, কোনোবা এজন মেজিষ্ট্ৰেটে তাৰ দায়িত্ব লৈছিলে আৰু অংশকালীন দায়িত্বৰ বাবে নগৰ প্ৰশাসনত গুৰুত্ব দিব পৰা নাছিলে। আমি কেইটামান দিন আগতে 96 এক্সিকিউটিভ অফিচাৰ এপইণ্টমেণ্ট দিছিলোঁ। নগৰীয়া বিত্তীয় সেৱা ব্যৱস্থাটোক সুশৃংখলিত কৰিবৰ বাবে 100 গৰাকী আমি ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ নিযুক্তি দিছিলোঁ আৰু সেই সময়তে আমি 96 গৰাকী চিভিল ইঞ্জিনিয়াৰো নিযুক্তি দিছিলোঁ। আজি আমি মেকানিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, পাব্লিক হেল্থ ইঞ্জিনিয়াৰ, এনভাইৰনমেণ্ট আদিৰ লগত জড়িত আমাৰ মেন পাৱাৰ মিউনিচিপালিটিসমূহত ইনফিউজ কৰি আমি মিউনিচিপালিটিসমূহক বা পৌৰ নিগম নিকায়সমূহক আৰু অধিক কাৰ্যক্ষম কৰি তুলিবলৈ আমি চেষ্টা কৰিছোঁ। আজিৰ নিযুক্তি প্ৰদান অনুষ্ঠানৰ এটা ডাঙৰ গুৰুত্ব যে এই নিযুক্তি পোৱা মেন পাৱাৰ বা যুৱক যুৱতীসকলে আমাৰ ৰাজ্যৰ নগৰীয়া প্ৰশাসন ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ সক্ষম হ'ব। যোৱা 5টা বছৰত আমি দেখিছোঁ যে আমাৰ ৰাজ্যত স্বচ্ছ নিযুক্তি আৰু নিযুক্তিৰ বিশেষকৈ আমাৰ ল'ৰা ছোৱালীসকলক শিক্ষা গ্ৰহণৰ পিছত আমি যাতে উপযুক্ত কৰ্মসংস্থাপন দিব পাৰোঁ, তাৰ বাবে আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈছিলোঁ। তাৰ পৰিণাম স্বৰূপে বৰ্তমানলৈকে আমাৰ যোৱা 5টা বছৰৰ শাসনকালত আমি 1,41,984 গৰাকী যুৱক যুৱতীক আমি বিভিন্ন বিভাগত নিযুক্তি দিবলৈ সক্ষম হৈছিলোঁ। আজি প্ৰদান কৰা এই নিযুক্তিৰ ফলত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা 1,42,029 গৰাকীলৈ বৃদ্ধি পাব। মই মাত্ৰ দুটা কথাৰে সামৰণি মাৰিম। পৌৰ নিগম আৰু নিকায়সমূহ ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ লগত সম্পূৰ্ণ একে নহয়। ইয়াৰ এটা নিজস্ব প্ৰশাসনিক এক প্ৰকাৰ ক'ব গ'লে প্ৰশাসনিক এটা তেওঁলোকৰ নিজৰ এখন প্ৰশাসনিক পৃথিৱী আছে আৰু সংবিধান মতে নগৰীয়া প্ৰশাসন আৰু পৌৰ প্ৰশাসন বা গাঁও পঞ্চায়তক আমি ৰাষ্ট্ৰৰ থাৰ্ড লেয়াৰ অফ গভৰ্ণমেণ্ট বুলি কওঁ। তৃতীয় খলপ আমাৰ 3টা খলপত চৰকাৰ চলে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট
আৰু তৃণমূল পৰ্যায়ত পৌৰ নিগম নিকায় আৰু পঞ্চায়তসমূহ ৰাইজৰ বাবে কাম কৰে। এই গোটেই ব্যৱস্থাটোত ৰাজ্য চৰকাৰে প্ৰত্যক্ষভাৱে হস্তক্ষেপ নকৰে। ইয়াত মাত্ৰ ৰাজ্য চৰকাৰে এনকাৰেজ কৰে। সুপ্ৰশাসনৰ বাবে, গুড গভাৰ্নেন্সৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সহায় আৰু সুবিধা আগবঢ়ায়। আজি আমি নিযুক্তি দিয়া বিষয়া বা আমাৰ যুৱক যুৱতীসকলে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে মিউনিচিপালিটিত কাম কৰিব। কাৰণ আমি এই নিযুক্তিসমূহ ৰাজ্য চৰকাৰৰ দ্বাৰা আমি ক্ৰিয়ান্বিত কৰিছোঁ। তাৰমানে আজি নিযুক্তি পোৱা অফিচাৰসকল ৰাজ্য চৰকাৰৰ বিষয়া হ'ব, কিন্তু তেওঁলোকে পৌৰ নিগম নিকায়ত কাম কৰিব। যেনেকৈ আমাৰ IAS IPS অফিচাৰসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে, কিন্তু তেওঁলোকে ৰাজ্য চৰকাৰৰ লগত কাম কৰে। ঠিক তেনেকৈ আজি আমি নিযুক্তি দিয়া বিষয়াসকল বা আগতে নিযুক্তি কৰা আমাৰ গেজেটেড অফিচাৰসকলক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে আৰু পৌৰ নিগমত তেখেতসকলে কাম কৰে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে পৌৰ প্ৰশাসন ব্যৱস্থাটোক শক্তিশালী কৰিবলৈ তেওঁলোকে কাম কৰে। সেয়েহে এক প্ৰকাৰ আমাৰ ওপৰত এটা ডাবল কণ্ট্ৰল, অৰ্থাৎ ৰাজ্য চৰকাৰেও আমাক নিয়ন্ত্ৰণ কৰিব আৰু যেতিয়া কোনোবা এটা আমি মিউনিচিপালিটিত কাম কৰিম, সেই মিউনিচিপালিটিয়ে আমাক নিয়ন্ত্ৰণ কৰিব। তাৰ কাৰণে আমাৰ দ্বৈত জবাবদিহি হ'ব। আৰু আমি এটা বস্তু চাব লাগিব বা আমি এটা কথাত সদায় মনোনিৱেশ কৰিব লাগিব যে মিউনিচিপালিটিসমূহে আমাক যাতে বোজা বুলি গ্ৰহণ নকৰি সম্পদ বুলি গ্ৰহণ কৰে। বহুত সময় যেতিয়া আমি ৰাজ্য চৰকাৰে অফিচাৰ পঠাই দিওঁ, মিউনিচিপালিটিসমূহে ভাবে যে এই বিষয়াজন বা এই অফিচাৰজনে গৈ আমাক সহায় কৰাৰ পৰিৱৰ্তে আমাৰ ওপৰত এটা বোজা হিচাপেহে তেওঁলোকে কাম কৰি আছে। আমাৰ ধাৰণাটো হ'ব লাগিব যে আমি যাতে তেওঁলোকৰ লগত সহযোগিতা আৰু ৰাজ্য চৰকাৰৰ প্লেন প্ৰগ্ৰেমখিনিক ইমপ্লিমেণ্ট কৰাত আমি যাতে এটা খুব পজিটিভ ভূমিকা এটা আমি গ্ৰহণ কৰিব পাৰোঁ। আমাৰ মিউনিচিপালিটিসমূহক লৈ বৰ্তমানলৈকে ৰাজ্যৰ বহুত অভিযোগ থাকে, কাৰণ জনসাধাৰণে দিছপুৰক দেখা নাপায়। কিন্তু ডিব্ৰুগড়ত যদি কোনোবা এটা ড্ৰেইনৰ ওপৰত আৱৰ্জনা গোট খাইছে, ক'ৰবাত যদি আজি আৱৰ্জনাখিনি আমি লৈ যোৱা নাই, ক'ৰবাত যদি ষ্ট্ৰীট লাইট এটা নোহোৱা হৈছে, তেওঁলোকৰ খং আৰু ক্ৰোধ পোনে পোনে মিউনিচিপালিটিখনৰ ওপৰত পৰে। দিছপুৰলৈকে আহি নাপায়, কাৰণ মানুহে পৌৰ নিগমকে তাৰ বাবে দায়ী কৰে। পৌৰ নিগম নিকায়ত সেইকাৰণে গুড গভাৰ্নেন্স আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। মানুহে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দেখা নাপায়। হোল্ডিং নম্বৰৰ কাৰণে, কোনোবাই ড্ৰেইনটো ঠিক কৰাৰ কাৰণে, কোনোবাই আৱৰ্জনাখিনি মুক্ত কৰাৰ বাবে, কোনোবাই ষ্ট্ৰীট লাইটটোত যদি ফিউজ হৈ আছে তাক ৰিকনেক্ট কৰাৰ কাৰণে, সৰু সৰু কথাবিলাক তেওঁলোকৰ কাৰণে যথেষ্ট ডাঙৰ সমস্যা হৈ থিয় দিয়ে। ড্ৰেইন বনাওঁ, পানী যিফালে যাব লাগে তাতকৈ ওলোটা ফালে আহে। আমাৰ অসমত এটা বহু ডাঙৰ সমস্যা, আমি যদি ড্ৰেইন বনাওঁ, পানী নিষ্কাশনৰ কাৰণে ড্ৰেইন বনাওঁ, কিন্তু ক'ৰবাত নহয়, আমাৰ ক'ৰবাত প্লেনিং ভুল হয়, পানীটোৱে ওলোটাই ড্ৰেইনটোৱে নেক্সট টাইম বেছিকৈ বানপানীৰ সৃষ্টি কৰে। অৰ্থাৎ আমি গ্ৰেডেশ্যন বা গ্ৰেডিংবিলাক আমি মিলোৱাত আমি অক্ষম হওঁ। বিল্ডিং পাৰ্মিশ্যন দিওঁ, কিন্তু বিল্ডিং পাৰ্মিশ্যনৰ পিছত আমি এনেকৈ বিল্ডিং পাৰ্মিশ্যন দিওঁ যাতে ৰিয়েল ইষ্টেটত কাম কৰা মানুহজনৰ সুবিধা হয়, ৰাইজৰ অসুবিধা হয়। বিল্ডিং বাইলখনক কেনেকৈ ইণ্টাৰপ্ৰেট কৰি আমি ৰিয়েল ইষ্টেটত কাম কৰা মানুহজনক সুবিধা দিব পাৰোঁ, তাক লৈ আমি বেছি চিন্তা কৰোঁ, আৰু ৰাইজক কেনেকৈ সুবিধা দিব পাৰোঁ তাক লৈ আমি কম চিন্তা কৰোঁ। তাৰ কাৰণে গুৱাহাটীত আজি নেচাৰেল ড্ৰেইনবিলাক এক প্ৰকাৰ নোহোৱা হৈ গ'ল, আৰু তাৰ একমাত্ৰ দায়ী হৈছে গুৱাহাটী পৌৰ নিগম আৰু GMDA।
আজিৰ অফিচাৰ নহয়, লাষ্ট 40 years 50 yearsত তেওঁলোকে ড্ৰেইনৰ ওপৰত ঘৰ বনাব পাৰ্মিশ্যন দি তেওঁলোকে আমাৰ গোটেই প্লেনিং ব্যৱস্থাটোক এক প্ৰকাৰ ধ্বংস কৰি শেষ কৰি পেলালে বুলি ক'লেও ভুল নহয়। আজি আমি এনেকৈ অপৰাধ কৰিবলৈ চিন্তা কৰোঁ যে আমাৰ মন্ত্ৰীসকলৰ আৱাসৰ সন্মুখতে GMDয়ে GMCয়ে 6তলীয়া 7তলীয়া বিল্ডিং বনাবৰ পাৰ্মিশ্যন দিছে, কিন্তু বাহিনী নদীৰ ওপৰত কেনেকৈ গাড়ীখন পাৰ হৈ যাব আৰু গাড়ীখন পাৰ নহওঁতে কেনেকৈ অভাৰব্ৰিজৰ তলত ট্ৰেফিক জামৰ সৃষ্টি নহ'ব তাৰ কাৰণে প্ৰশ্ন সুধিলে তেখেতসকলে উত্তৰ দিব নোৱাৰে। আজি এতিয়াও যদি আমি যাওঁ আমি দেখা পাম যে বাহিনী নদীৰ কাষতে আমাৰ ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰৰ বাওঁফালে ডাঙৰ বিল্ডিং এটা বনাব পাৰ্মিশ্যন দিছে। বিল্ডিংটোলৈকে যোৱা ৰাস্তা হৈছে বাহিনী নদীৰ ড্ৰেইনটো, বা আমি তাক নদী বুলি ক'ব পৰা এতিয়া অৱস্থাত নাই। তাত যদি ইউ টাৰ্ণ কৰিব যায় গোটেই GS ৰোডটো বন্ধ হৈ যাব। এতিয়া ইয়াত তেওঁলোকে আপোনালোকে চিন্তা কৰক, য'ত মুখ্যমন্ত্ৰী থাকে, য'ত মন্ত্ৰীসকল থাকে, বিভাগীয় মন্ত্ৰী থাকে, তাৰ সন্মুখতো যদি ইলিগেল পাৰ্মিশ্যন দিবলৈ সাহস কৰে, তাৰ মানে এই মানুহক, সাধাৰণ মানুহক তেওঁলোকে আজিলৈকে কিমান আতংকিত কৰি ৰাখিছে। মানুহে কমপ্লেইন দিব গৈ পেলাই, বুজাব গৈ পেলাই ৰাস্তা নোপোৱা হৈ যায়। যেতিয়া গুৱাহাটীত পানী কিয় জমা হয় বুলি আমি ডাঙৰ যানবিলাক আমি ড্ৰোন লগাই ফুটেজ চাওঁ, তেতিয়া আমি দেখা পাওঁ যে নদীৰ মাজলৈকে আহি মানুহে ঘৰ বনাইছে আৰু সকলোৰে হাতত অৰিজিনেল বিল্ডিং পাৰ্মিশ্যন আছে। ঘৰকেইটা যদি ভাঙিব যাওঁ সকলোৰে লগত অৰিজিনেল বিল্ডিং পাৰ্মিশ্যন আছে। এই বিল্ডিং পাৰ্মিশ্যনবোৰ কোনে দিছে? আমাৰ অফিচাৰসকলে দিছে। কেনেকৈ দিছে? আইনখনক নিজৰ মতে ইণ্টাৰপ্ৰেট কৰি দিছে। মই বিচাৰোঁ যে আইন আৰু বিল্ডিং বাইলজ জনসাধাৰণৰ স্বাৰ্থত ইণ্টাৰপ্ৰেট হ'ব লাগে। যোনে জনসাধাৰণক ক্ষতি কৰে তেনেকৈ ইণ্টাৰপ্ৰেট কৰিব নালাগে। আৰু সেইকাৰণে যিহেতু আমি ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী, নগাঁও সৰু টাউন এখনৰ এৰিয়াত আমি কাম কৰিম, আমি যেতিয়া বেয়া কাম কৰিম তাক ঘৰে ঘৰে আলোচনা হয়। আমাৰ অফিচাৰসকলে বা বিষয়া কৰ্মচাৰীসকলে ভাবে যে মই যিটো কাম কৰি আছোঁ সেইটো কোনেও দেখা নাপায়, কিন্তু আচলতে আমাৰ বিষয়ে যে মানুহে ঘৰত গৈ, নিজৰ ঘৰত গৈ, ভিতৰত গৈ ল'ৰা ছোৱালীৰ সন্মুখত আলোচনা কৰে যে আজি অমুক অফিচাৰক 200 টকা এটা দি থৈ আহিলোঁ, 500 টকা এটা দি থৈ আহিলোঁ, অমুক মন্ত্ৰীক 1000 টকা দি থৈ আহিলোঁ। ঘৰত আলোচনা কৰে, ল'ৰা ছোৱালীয়ে শুনে, আৰু সেই ল'ৰা ছোৱালীয়ে যিখন কলেজত কাম কৰে সেই অফিচাৰজনৰ ল'ৰা ছোৱালীও তাতেই কাম কৰে। গতিকে আপোনালোকে চিন্তা কৰক যে আমাৰ সন্তানসকলৰ পিছফালে মানুহে কেনেকৈ কথা পাতে, অমুকৰ দেউতাকে অমুক কৰিলে, তমুকৰ দেউতাকে অমুক কৰিলে। তাৰ মানে মই এইটোকে ক'ব খুজিছোঁ যে সৰু সমাজত আমি বাস কৰোঁ, আমাৰ সকলোৰে কথা সকলোৱে দেখা পাই থাকে। আমি কাকো নিজৰ পৰা আঁতৰত ৰাখিব নোৱাৰোঁ। আমি যেনেকৈ ভগৱানৰ ঘৰত গৈ পেলাই আমি লুকাব নোৱাৰোঁ, কাৰণ তেওঁ সকলো দেখা পাই থাকে। আমি ভাল কাম কৰোঁ, বেয়া কাম কৰোঁ, ভগৱানৰ চকুত ধৰাত পৰে। তেনেকৈ আমি ভাল কাম কৰোঁ, বেয়া কাম কৰোঁ, মানুহৰ চকুত ধৰাত পৰে। বিশেষকৈ সৰু টাউনত, বিশেষকৈ যদি আমি কম জিঅ'গ্ৰাফিক লোকেশ্যনত কাম কৰোঁ, দিল্লীত কোনোবাই কিবা কৰিছে তাক অসমৰ মানুহে দেখা নাপায়, দিছপুৰত কোনোবাই কিবা কৰিছে তাক নগাঁৱৰ মানুহে দেখা নাপায়, কিন্তু নগাঁৱত যিটো কাম কৰিছোঁ তাক নগাঁৱৰ মানুহে দেখা পাবই। তাৰ মানে আমি যিটোৱে ব্যৱহাৰ নকৰোঁ কিয় সেইটো সদায় মানুহৰ সন্মুখত এক্সপ'জ হৈ থাকে।